ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্ৰেটা SX 2023 মডেল হয়। লগত আছে পেনাৰমিক ছানৰুফ, কণ্ডিশ্যন একেবাৰে নতুন হৈ আছে। 2023 মডেল হয়, 18,000 কিলোমিটাৰ মাত্ৰ চলিছে আৰু ঈদৰ উপলক্ষে মাত্ৰ 7 দিনৰ কাৰণে প্ৰতিখন বাহনৰ লগত এটা স্পেচিয়েল গিফ্ট ব্ৰেণ্ডেড আৰু লগতে বহুতখিনি ডিছকাউণ্ট। কেইদিনমানৰ কাৰণেহে, মাত্ৰ 7 দিনৰ কাৰণে আছে। আপোনালোকে যদি গাড়ী ল'ম ভাবি আছে তেতিয়াহ'লে সোনকালে আহক নেহা কাৰ বজাৰত। আৰু ক্ৰেটা গাড়ীখন চবেই বিচাৰি থাকে, এতিয়া আহিছে নেহা কাৰ বজাৰত। আপোনালোকে যদি ল'ম ভাবি আছিলে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত ভিডিঅ'টো চাই লগে লগে কণ্টেক্ট কৰক। মই আপোনালোকক গোটেই গাড়ীখন দেখাই আছোঁ, কি কি ফিচাৰ্ছ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। গাড়ীখনত পাব আপোনালোকে মুনৰুফ। চাওক, লুকছটো বহুতেই ধুনীয়া হয় গাড়ীখনৰ। SUV টাইপত যদি গাড়ী কোনোবা বিচাৰি আছে তেতিয়াহ'লে এইখন গাড়ী আৰামত ল'ব পাৰে। টায়াৰ দেখিছে, টায়াৰৰ চাইজো বহুত ডাঙৰ হয়। গাড়ীখনৰ বুট স্পেচ বহুতখিনি আছে। চাওক আপোনালোকে, ইয়াত বহুত বস্তু কেৰি কৰিব পাৰিব। দেখা পাইছেনে, যথেষ্টখিনি স্পেচ আছে। আপোনালোকে এবাৰ ইণ্টেৰিয়ৰ ফিনিচিংটো চাওকচোন, কিমান ধুনীয়া হয় দেখাত, দেখিছেনে? স্পেটাৰ আনটাচ হয়, ইউজ কৰাই হোৱা নাই এতিয়ালৈকে। ছাইড মিৰত ইলেক্ট্ৰনিক হয়, ইণ্ডিকেটৰ আছে। কিলেছ এণ্ট্ৰি পাব। ইঞ্জিনত এতিয়ালৈকে কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ কৰা হোৱাই নাই। চাওক এবাৰ আপোনালোকলৈ। এতিয়া আহক আপোনালোকক মই গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ। চাওক, লেডাৰৰ ছিট কভাৰ পাব। ইণ্টেৰিয়ৰত বহুতখিনি স্পেচ আছে আৰু লেডাৰৰ ছিট কভাৰ পাব। ব্ৰেণ্ডেড হয়, ব্ৰেণ্ডেড কোম্পানীৰ ছিট কভাৰ আছে আৰু বহুত বেছি কমফৰ্টেবল হয় গাড়ীখন। এতিয়া মই আপোনালোকক এবাৰ মুনৰুফটো দেখাই দিছোঁ। চাওক, বেক চিটকেইটা এবাৰ ভালকৈ দেখাই দিছোঁ। আৰু বেকতো আপোনালোকে বহুতখিনি স্পেচ পাব, বস্তু কেৰি কৰাত সুবিধা হ'ব বহুত। ইয়াত পাব বেক AC আৰু চাৰ্জাৰ পইণ্ট। মিউজিক চিষ্টেম পাব, টাচ স্ক্ৰীন হয়, ষ্টিয়াৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব আৰু ক্ৰুইজ কণ্ট্ৰলাৰটো পাবই। পুছ বটন ষ্টাৰ্ট হয় গাড়ীখন। অটো ক্লাইমেট কণ্ট্ৰল, AC হিটাৰ পাব আৰু 6 গিয়াৰৰ গাড়ী হয়। আৰু টোটেল গাড়ীখনত আপোনালোকে 6টা এয়াৰবেগ পাব। SOS চিষ্টেম আছে ইয়াত। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো 18,817 কিলোমিটাৰ মাত্ৰ চলিছেহে। 18,000 মাত্ৰ চলিছে গাড়ীখন। আপোনালোকে নিজে অনুমান কৰিব পাৰিছে চাগে যে গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা হ'ব। একদম শ্ব'ৰুম টাইপ হৈ আছে। আপোনালোকে যদি এখন লয় গাড়ী তেতিয়াহ'লে নতুন লোৱা বা এখন লোৱাৰ মাজত একো পাৰ্থক্য নাথাকিব। সেয়েহে কৈছোঁ, সোনকালে আহক, স্ক্ৰীনত দিয়া নম্বৰৰ লগত কণ্টেক্ট কৰি নেহা কাৰ ওচৰত। ষ্টকত আৰু গাড়ী আছে আমাৰ। এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।